নমস্কাৰ, মই দীপ আৰু আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চিকাৰ মুভিখনৰ ক্ষেত্ৰত আমাৰ অসমীয়া ফিল্ম চিকাৰ মুভিখন জুবিন দাই ইমান কষ্ট কৰি বনোৱাৰ পিছতো আমাৰ ফিল্মখনে কালেকশ্যন বা আমাৰ ফিল্ম চোৱাৰ ক্ষেত্ৰত কিবা সম্পূৰ্ণ অসুবিধা আহিব নেকি? এইটোৰ কাৰণে সুধিছোঁ মই। দেৱাৰা ফিল্মখন আমাৰ যি গতিকে পেন ইণ্ডিয়া মুভি ব্লকবাষ্টাৰ মুভি এখন বনাইছে আৰু এই একেটা মাহত দেৱাৰা মুভিখন যি গতিকে ২৭ তাৰিখে ৰিলিজ হ'ব গৈ আছে। চ' জুবিন দাৰ মুভিখন তাৰ আগৰ সপ্তাহত ৰিলিজ যি গতিকে হ'ব চিকাৰ মুভিখন। তো এইটো ক্ষেত্ৰত কিবা অসুবিধা আহিব নেকি অসমীয়া ফিল্ম জগতৰ? আপোনালোকে মোক কমেণ্ট কৰি জনাওক। আৰু সমূহ মই জুবিন দাই হওক বা আমাৰ অসমীয়া ফিল্ম লাভাৰ্ছখিনিক সুধিব বিচাৰিছোঁ, এই ক্ষেত্ৰত আমাৰ অসমীয়া চিনেমাখনে কিবা অসুবিধাৰ সৃষ্টি হ'ব নেকি? পেন ইণ্ডিয়াৰ ফিল্ম দেৱাৰা চাউথ ইণ্ডাষ্ট্ৰীৰ ফিল্মখনে আমাক এই ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি কৰিব নেকি? সেইকাৰণে মই আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। মই জানিবলৈ বিচাৰিছোঁ কিবা এই ক্ষেত্ৰত অসুবিধা কৰিব নেকি। চ' এই ক্ষেত্ৰত জুবিন দাই অসমীয়া ফিল্মখনৰ লগত কি কৈছে চাই। আৰু হলিউডৰ আৰ্টিষ্টে কাম কৰিছে তাত কেমেৰাৰ পৰা আৰম্ভ কৰি টেকনিচিয়ান, আৰ্টিষ্ট, ইংলিছ আৰ্টিষ্ট আছে, ফ্ৰেঞ্চ আৰ্টিষ্ট আছে, আৰু ইভেন বাংলাদেশৰ মানুহে কাম কৰিছে আমাৰ লগত, পাকিস্তানৰ মানুহে কাম কৰিছে। লণ্ডনত মোৰ যিজন ড্ৰাইভাৰ আছিলে, হি ৱাজ এ তুৰ্কী মানুহ। চ' এটা সন্মিলিত প্ৰচেষ্টা আৰু চব মিলি, আৰু কিন্তু ষ্টৰিটো একদম ৰ ষ্টৰি এটা। নিশ্চয় আপোনালোকে দেখিলে অসমীয়া ফিল্মখনক লৈ জুবিন দাই কিমান আশাবাদী, আৰু জুবিন দাই ইমান কষ্ট কৰিছে যি গতিকে তেখেতে সম্পূৰ্ণভাৱে ইংলেণ্ডৰ থ্ৰুৰে ঠাইত শ্বুটিং কৰিছে আৰু তেখেতে হলিউড ষ্টাৰটো ইয়াত ইনক্লুড কৰা হৈছে। যি গতিকে ২০ ছেপ্টেম্বৰত চিকাৰ মুভিখন আহি আছে আৰু ২৭ ছেপ্টেম্বৰত দেৱাৰখন ৰিলিজ হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ভাবে মই জানিব বিচাৰিছোঁ। ফিল্মখন চলিবনে আমাৰ অসমীয়া, নে আমাৰ অসমীয়া ফিল্মখন সম্পূৰ্ণভাৱে আঁতৰি যাব? এই ক্ষেত্ৰত সকলোৱে মোৰ ভিডিঅ'ৰ কথাখিনি দাঙি ধৰক বা শ্বেয়াৰ কৰক, এই ভিডিঅ'টো যাতে সকলোলৈ যায়। গতিকে এজন অসমীয়া হিচাপে এইটোৱে বিচাৰোঁ যে অসমীয়া ফিল্ম এখন চলক। গতিকে ধন্যবাদ।